আৰু যুধিষ্ঠিৰে লাগিছে তুমুল হইল গল নিশ্চয় সহদেৱে মোকেই বিচাৰি ফুৰিছে দুৰ্যোধন বিদায় যি শকুনিয়ে ৯৯টা ভাতা আৰু বৃদ্ধ পিতাক অনাহাৰে অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ হত্যা কৰিছিলা সেই শকুনিয়ে তোমাৰ ৯৯টা ভাতাক কালচক্ৰত পেলাই তাৰ প্ৰতিজ্ঞা আখৰে আখৰে কৰিম পালন আজি মোৰ কৰ্তব্য শেষ মহা এই সাক্ষাৎ হিলা যে পূজা শেষ কৰি তোমাৰ বাবে অপেক্ষা কৰি আছিলো সহদেৱ ঠিক সময়তে আহিছে আজি এই পুণ্য কুৰুক্ষেত্ৰ কুৰুকুলৰ মন্ত্ৰণাদাতা ভাৰতৰ ধূমকেতু শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ সামৰণি পৰক প্ৰতিহিংসা পৰায়ণ মইও অহিচালনা কৰিব জানো লোৱা অস্ত্ৰ লোৱা পিতা পিতা জন্মদাতা শত্ৰু শুনিদৰে ৰাংগলি মোৰ জীৱনৰ জবাবাহী আজি পুনৰ তোমাৰ পদপদ্মত উৎসৰ্গা কৰিলো দুৰ্যোধন ধৃতৰাষ্ট্ৰ গান্ধাৰী সহদেৱ মৃত্যুৰ আগতে হিৰচেকৰ আগতে সমল ভাৰত ভূমি শেষবাৰৰ কাৰণে চাই ল সহদেৱ ভাৰত ভূমিক এই শকুনিয়ে হুইচামুল কৰি ৰখা নাই চিতাক নিশ্চয় কৰিছো আৰু কৌৰৱ কৰি ৰখা নাই সিহঁতৰ গৌৰৱ ধনীৰ লগত মিহলাই দিছো আৰু কৌৰৱেশ্বৰ দুৰ্যোধনক ৰজা কৰি ৰখা নাই পথৰ ভিক্ষাৰী কৰি বুকু ভাঙি ভাঙি কালিবলৈ শ্মশান ঘাটত এৰি দিছো জাতিদ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ শুনা সহদেৱ যি শকুনিয়ে ৯৯টা ৰাজভাতাক মৃত্যুদণ্ড দিব পাৰে এই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে আজি মোৰ মৃত্যু নহয় সহদেৱ মুক্তি মুক্তি ধৰ্মৰ অধৰি মৰি দেখা সৰ্বজন হৰি জনে দেখা দিদি দাই দিদি দাই দিদি দিদি দাই দিদি দাই দিদি দাই দিদি দিদি দাই দিদি দিদি দাই দিদি দিদি দাই 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 রিকা কই লাগিলে মধুর লাগিলে
এসো